Aspirants Indian Polity Series to আজি আমি part number 10 to discuss কৰিবলৈ গৈ আছো আজি ক্লাছটোত আমি article 9 10 আৰু 11 discuss কৰিব গৈ আছো যেহেতু আমি Indian Constitution part number 2 to discuss কৰি আছিলো হেতু আছিল citizenship under article 5 পৰা 11 লৈকে আছে already আমি article 5 পৰা 8 লৈকে discuss কৰিলো আজি আমি article 9 10 আৰু 11 discuss কৰি citizenship part 2 সামৰিম যেহেতু citizenship হল part number 2 তাতে article 5 পৰা 11 লৈকে আছে article 9 ত কোৱা হৈছে যে no person shall be citizen of India by virtue of article 5 or be deemed to be citizen of India by virtue of article 6 or 8 if he has voluntarily acquired the citizenship of any foreign state মানে কোনোবা এজন পাৰ্সনক যদি আৰ্টিকেল 5 6 বা 8 ৰ অন্তৰ্গত ইন্ডিয়ান সিটিজেনশিপ দিয়া হৈছিল তাৰ পিছতো তেখেতে ভলান্টাৰিলি মানে নিজৰ ইচ্ছা মতে বেলেগ এখন দেশৰ সিটিজেনশিপ একুৱায়াৰ কৰি ললে তেতিয়া হলে তেখেতৰ ইন্ডিয়ান সিটিজেনশিপটো টাৰ্মিনেট কৰা হ'ব ক্যান্সেল কৰি দিয়া হ'ব according to Indian Constitution যেহেতু ইন্ডিয়াত সিঙ্গল সিটিজেনশিপ চলে এজন মানুহৰ এটাই সিটিজেনশিপ হ'ব পাৰে যদি তেখেতে ইন্ডিয়ান সিটিজেনশিপ থকাৰ পিছতো বেলেগ এখন দেশৰ সিটিজেনশিপ একুৱায়াৰ কৰি লৈছে তেতিয়া হলে অটোমেটিক্যালি according to Indian Constitution article number 9 তেখেতৰ ইন্ডিয়ান সিটিজেনশিপটো টাৰ্মিনেট কৰি দিয়া হ'ব ক্যান্সেল কৰি দিয়া হ'ব এটো আছিল article 9 ত article 10 ত কৈছে every person who is or is deemed to be a citizen of India under any of the foregoing provision of this part shall subject to provision of any law that may be made by parliament মানে কোনোবা এজন মানুহে যদি আৰ্টিকেল 5 6 7 8 এই গুটেইখিনি আৰ্টিকেলৰ অন্তৰ্গত যদি সিটিজেনশিপ পাইছিলে তেওঁলোকৰ সিটিজেনশিপটো কন্টিনিউ হৈ থাকিব কোনো ধৰণৰ ৰিনিউ কৰিব নালাগে 10 বছৰ মূৰত বা 20 বছৰ মূৰত এনেকুৱা কোনো ধৰণৰ ৰিনিউৱেল প্ৰসেস নাই কিন্তু subject to provision of any law made by the parliament পাৰ্লিয়ামেন্টৰ কিন্তু তেওঁলোকে পাৰ্লিয়ামেন্টৰ আন্ডাৰত যদি কিবা এনেকা ল বনায় যত নেকি তেওঁলোকৰ সিটিজেনশিপৰ কিবা ৰিকোয়াৰমেন্ট ফুলফিল কৰিব লগিয়া হয় তেতিয়া হলে তেওঁলোকে কৰিব লাগিব পাৰ্লিয়ামেন্টৰ যদি এনেকুৱা কিবা ল বনায় যত তেওঁলোকৰ কিবা এটা সিটিজেনশিপৰ ৰিকোয়াৰমেন্ট ফুলফিল হোৱা নাই তেতিয়া হলে পাৰ্লিয়ামেন্টক কনস্টিটিউশনে পাৱাৰ দিছে যে তেখেতৰ সিটিজেনশিপটো টাৰ্মিনেট কৰিব পাৰিব পাৰ্লিয়ামেন্টৰ হে লটো অন্তৰ্গত যেহেতু তেখেতৰ কিবা এটা যদি ৰিকোয়াৰমেন্ট ফুলফিল হোৱা নাই আদাৰৱাইজ তেখেতৰ কনস্টিটিউশনৰ আন্ডাৰত তেওঁলোকৰ যেটো সিটিজেনশিপ দিয়া হৈছিল ইন্ডিয়ান সিটিজেনশিপটো হেতু কন্টিনিউ হৈ থাকিব একো বা কোনো ধৰণৰ ৰিনিউৱেল প্ৰসেস নাই একো ৰিনিউ কৰিব নালাগে খালি সাবজেক্ট টু প্ৰভিজন অফ এনি ল দ্যাট মে বি মেড বাই পাৰ্লিয়ামেন্ট কিন্তু পাৰ্লিয়ামেন্টৰ যদি কিবা এনেকুৱা ল বনায় তেওঁলোকে তেতিয়া হলে কিন্তু পাৰ্লিয়ামেন্টৰ ল আন্ডাৰ যিখিনি ৰিকোয়াৰমেন্ট দিব কয় সেইখিনি দিব লাগিব আৰু যদি দিব নোৱাৰে তেতিয়া হলে পাৰ্লিয়ামেন্টৰ ল আন্ডাৰ তেখেতৰ সিটিজেনশিপটো টাৰ্মিনেট কৰা হ'ব পাৰে নেক্সট আৰ্টিকেল নম্বৰ 11 ত দিয়া হৈছে Nothing in the foregoing provision of this part shall derogate from the power of Parliament to make any provision with respect to the acquisition and termination of citizenship and all other matters relating to citizenship. মানে আমাৰ কনস্টিটিউশনৰ এখিনি কনস্টিটিউশনৰ মতে এখিনি দায়িত্ব পাৰ্লিয়ামেন্টক দিয়া হল আফটাৰ 26 জানুৱাৰী 1950 যেতিয়াৰ পৰা আমাৰ কনস্টিটিউশন খন কাৰ্যকৰী হল তাৰে আগতেটো citizenship দিয়া বা citizenship to terminate কৰা কাবাক এই গুটেইখিনি ভাৰ কনস্টিটিউশনে লৈ আছিল কনস্টিটিউশনৰ আৰ্টিকেল 5 ৰ পৰা 11 লৈকে হেখিনিয়ে লিখা আছে যে কাক citizenship দিয়া হ'ব কাক দিয়া নহব এইখিনি ভাৰ গুটেইখিনি কনস্টিটিউশনৰ আন্ডাৰতে আছিল কিন্তু আফটাৰ 26 জানুৱাৰী 1950 কনস্টিটিউশনে এই ভাৰটো পাৰ্লিয়ামেন্টক দিছে পাৰ্লিয়ামেন্টক পাৱাৰ দিছে যে পাৰ্লিয়ামেন্টে ল বনাব পাৰে কাবাৰ citizenship to acquire কৰিব কাৰণে বা কাবাৰ সিটিজেনশিপ টাৰ্মিনেট কৰিব পৰা এই গুটেইখিনি পাৱাৰ কনস্টিটিউশনৰ ফালৰ পৰা পাৰ্লিয়ামেন্টক দিয়া হল আন্ডাৰ আৰ্টিকেল নম্বৰ 11 এই গুটেইখিনি আছিল আমাৰ ইন্ডিয়ান কনস্টিটিউশনৰ পাৰ্ট 2 that is citizenship article 5 ৰ পৰা 11 লৈকে আমি কন্টিনিউয়াসলি ভেৰিয়াস পাৰ্টত পঢ়ি উঠিলো এই ধৰণে আমি পাৰ্ট 2 of the Indian Constitution that is citizenship to discuss কৰিলো